অসম ৰাজ্যিক মহিলা আয়োগৰ নতুন মোবাইল এপ। নমস্কাৰ, আপুনি যদি অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা যেনে APSC বা অন্য পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আজিৰ এই খবৰটো আপোনাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। এতিয়াৰে পৰা অসমৰ প্ৰতিগৰাকী মহিলাই নিজৰ অধিকাৰ আৰু অভিযোগৰ সমাধান বিচাৰি অফিচলৈ দৌৰিব নালাগে। ঘৰতে বহি মোবাইলৰ এটা ক্লিপতে পাব সকলো সাহায্য। গুৱাহাটীত শেহতীয়াকৈ মুকলি হোৱা এই নতুন ডিজিটেল বিপ্লৱটো কি আৰু ইয়াৰ লগত কি পৰীক্ষামুখী প্ৰশ্ন জড়িত হৈ আছে, আহক মাত্ৰ কেইমিনিটমানতে গোটেই তথ্যখিনি একেবাৰে সহজকৈ জানি লওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কিয়নো পৰীক্ষাত এইখিনিৰ পৰা প্ৰশ্ন আহিলে যাতে আপোনাৰ এটা নম্বৰো মিছ নহয়। প্ৰথমতে আহোঁ, বৰ্তমানৰ চৰ্চিত বাতৰিটো কি? গুৱাহাটীত অসম ৰাজ্যিক মহিলা আয়োগৰ তৰফৰ পৰা মহিলাসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এটা নতুন মোবাইল এপ্লিকেশ্যন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। অসমৰ মহিলা আৰু শিশু কল্যাণ তথা পৰ্যটন মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই মোবাইল এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এতিয়া জানো আহক এই মোবাইল এপটোৰ কাম কি। ইয়াৰ জৰিয়তে অসমৰ মহিলাসকলে ঘৰতে বহি নিজৰ আইনী অধিকাৰ, বিভিন্ন কল্যাণমূলক আঁচনি আৰু অভিযোগ নিৰাময় সম্পৰ্কীয় তথ্য তথা সাহায্য অতি সহজে লাভ কৰিব পাৰিব। এই ডিজিটেল প্লেটফৰ্মখনে আয়োগৰ সেৱাসমূহক অধিক স্বচ্ছ, সহজলভ্য আৰু দ্ৰুত কৰি তুলিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই মোবাইল এপটো অসম ৰাজ্যিক মহিলা আয়োগে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত বিকশিত কৰিছে। এই খবৰটোৰ লগতে পৰীক্ষাৰ বাবে মনত ৰাখিবলগীয়া দুটা অতি গুৰুত্বপূৰ্ণ ষ্টেটিক পইণ্ট তলত দিয়া হ'ল। অসম ৰাজ্যিক মহিলা আয়োগ ৰাজ্যখনৰ মহিলাসকলৰ আইনী সুৰক্ষা, অধিকাৰ ৰক্ষা আৰু তেওঁলোকৰ বিৰুদ্ধে হোৱা অন্যায় বা হিংসাৰ প্ৰতিৰোধৰ বাবে এই আইনী তথা সামাজিক প্ৰতিষ্ঠানখনে কাম কৰে। ৰাষ্ট্ৰীয় মহিলা আয়োগ এই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটো 1992 চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ আইন 1990ৰ অধীনত গঠিত হৈছিল।